অসমৰ তীৰ্থনগৰীত পৰিণত হৈছে এই মুহূৰ্তত ধুবুৰী চহৰ। কাৰণ আজি মহা অশোকা অষ্টমীৰ পবিত্ৰ স্নান, আৰু এই পবিত্ৰ স্নানত আচলতে আগভাগ ল'বলৈ ৰাজ্য তথা বহিৰাজ্যৰ পৰা বিভিন্ন দূৰ দিগন্তৰ পৰা ভক্তগণ ৰাইজে উপস্থিত হৈহি ধুবুৰীত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ধুবুৰী নেতাই ধুবুৰী ক্ষেত্ৰত, আৰু বাকী যি ঘাটসমূহ আছে তাতো প্ৰশাসনে ইতিমধ্যে এই স্নানক লৈ পেলাই বিভিন্ন ধৰণৰ যি আয়োজন কৰিছে। মই প্ৰথমতে দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ সহযোগী ৰামপুকাৰামে সেই দৃশ্য এই মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিছে। এয়া লোকাৰণ্যময় পৰিৱেশ, আৰু আজিৰ এই দিনটোত এক প্ৰাধান্যতা আছে যে লুইতৰ বুকুত কোনোবাই যদি স্নান কৰে বা খুবেই মংগলময় বুলি কোৱা হয়, আৰু এই স্নানক আচলতে অতিকৈ পবিত্ৰ বুলি মান্যতা আছে। আৰু এই পৰম্পৰা দীৰ্ঘ সময়ৰ পৰা চলি আছে। আজিৰ এই দিনটোত দূৰ দিগন্তৰ পৰা মানুহ আহি লুইতৰ বুকুত এইদৰে উপস্থিত হয় আৰু লুইতৰ বুকুত স্নান কৰি বিভিন্ন ধৰণৰ যি মাংগলিক কামসমূহ আছে বা কাৰ্যসমূহ আছে, যেনে ধৰণৰ চুলিদান, বিভিন্ন ধৰণৰ পিণ্ডিদান আদিকে কৰি বিভিন্ন ধৰণৰ কামসমূহ আজিৰ দিনটোত লুইতৰ পাৰত তেওঁলোকে সম্পন্ন কৰে। আৰু প্ৰধানতা আছে যে আজিৰ এই দিনটোতেই আচলতে মণি পৰশুৰামে নিজৰ মাতৃক হত্যা কৰিছিলে, আৰু মাতৃৰ হত্যাৰ যি পাপ, সেই পাপৰ পৰা মুক্তি পাবলৈ ব্ৰহ্মদেৱতাৰ নিৰ্দেশ মৰ্মে লুইতৰ বুকুত আহি ব্ৰহ্মপুত্ৰ নদীত স্নান কৰিছিলে। আৰু ব্ৰহ্মপুত্ৰ নদীত যি সময়ত স্নান কৰিছিলে তেতিয়া তেখেতৰ হাতৰ পৰা যি কুঠাৰে তেখেতে মাতৃক হত্যা কৰিছিলে সেই কুঠাৰখন সৰি পৰিছিলে, আৰু সেই সময়ত ব্ৰহ্মপুত্ৰক তেখেতে আশীৰ্বাদ প্ৰদান কৰিছিলে যে আজিৰ এই দিনটোত যদি কোনোবা ব্যক্তিয়ে এই স্থানত আহি পেলাই লুইতৰ বুকুত যদি স্নান কৰে তেনেহ'লে অতি মংগলময় হ'ব আৰু পাপমুক্ত হ'ব। তাৰ লগতে আজিৰ এই বিশেষ দিনটোত বিভিন্ন ধৰণৰ যি মংগলজনক বা মংগলময় কামসমূহ আছে, কামসমূহ সম্পন্ন হয়। মই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। লগে বিভিন্নজনৰ ভাষ্য গ্ৰহণ কৰাৰ মই চেষ্টা কৰিম, আৰু বিভিন্ন ঠাইৰ পৰা যদিকে ৰাইজ আহিছে এই স্থানত। আৰু ক'ব লাগিব যে যোৱাকালি নিশাৰে পৰা আচলতে ধুবুৰীত বিভিন্ন ঠাইৰ পৰা ৰাইজৰ যি সমাগম, সেই সমাগম ঘটিবলৈ আৰম্ভ কৰিছিলে। বিভিন্ন ক্লাব প্ৰাংগণ, বিভিন্ন মন্দিৰ প্ৰাংগণ আজি লোকাৰণ্যময় পৰিৱেশৰ সৃষ্টি হৈছিলে। আৰু আজি এই পবিত্ৰ যি স্নান, সেই স্নানক কেন্দ্ৰ কৰি আচলতে ধুবুৰীৰ যি মেলা ময়দান আছে, মেলা ময়দানত আচলতে অশোকা অষ্টমীৰ স্নানৰ লগত সংগতি ৰাখি এক বিশাল মেলাৰ আয়োজন কৰা হয়। আৰু এই মেলাত বিভিন্ন ঠাইৰ পৰা বয় বস্তুসমূহ লৈ পেলাই দোকান পোহাৰসমূহ খোলা হয়, বিভিন্ন ঠাইৰ পৰা দোকানসমূহ আহে, আৰু এই মেলা চাবলৈও কিন্তু বিভিন্ন ঠাইৰ পৰা মানুহ আহি উপস্থিত হয়হি। আৰু এই পৰম্পৰা বা নিয়ম ৰক্ষা কৰিয়ে আচলতে এই যি স্নান, সেই স্নানত আগভাগ লৈ আহিছে। মই সেই দৃশ্য মই দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। এই দৃশ্য আচলতে ইয়াকে পিণ্ডিদান বা পূৰ্বপুৰুষৰ বা মাতৃ পিতৃৰ যিসকলৰ পিণ্ডি দান কৰা হয়, পিণ্ডি দানৰ দৃশ্য মই এই মুহূৰ্তত দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। অতিকৈ মংগলময় কাৰ্য বুলি কোৱা হয়, আৰু আজিৰ এই দিনটোত যদি পিণ্ডি দান কৰা হয় সেই পিণ্ডি সাৰ্থক হয় বুলি ক'ব পাৰি। আৰু বিভিন্নজনৰ দৃশ্য দেখুৱাই যোৱাৰ লগতে মই ভাষ্য গ্ৰহণ কৰাৰ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে? আমি বাসুগাঁৱৰ পৰা আহিছে, এতিয়া পিণ্ডি দান কৰি আছে। কোন আহিছে? আমার এটা লাঠি হয়, মানে আমার ভাগিনার বেটা, আর মা আছে, আমার দিদি আছে, আমার ভাগিনা আছে। স্নান হ'ল আপোনালোকৰ? এতিয়া আজিৰ এই দিনটোত মংগলময় যি কামসমূহ আছে, কামসমূহ কৰিলে ভাল বুলি কোৱা হয়। ভালে, আজি স্নান কৰাটা ভালে। মই সামগ্ৰিক দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ ৰামপুকাৰামক। এয়া বিভিন্নজন ইতিমধ্যে স্নানত আগভাগ লৈছে, আৰু মই ইতিমধ্যে কৈছোঁ যে ৰাজ্য তথা বহিৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতি বছৰে ৰাইজ আহি উপস্থিত হয়হি এই স্থানত। আৰু এই যি মহা অশোকা অষ্টমীৰ যি পবিত্ৰ স্নান, সেই স্নানত তেওঁলোকে আগভাগ লয়। সেই দৃশ্য মই দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। অতিকৈ পবিত্ৰ বুলি কোৱা হয়, আৰু লুইতৰ বুকুত যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহয়, কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি চৰকাৰ দৃষ্টি ৰাখিছে জিলা প্ৰশাসনে। আৰু জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে আচলতে প্ৰতি বছৰে এই স্নান অনুষ্ঠিত হৈ আহিছে। মই সামগ্ৰিক দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত পুৰোহিতে বিভিন্ন মন্ত্ৰ উচ্চাৰণৰ জৰিয়তে পিণ্ডি দানৰ বিভিন্ন যি মাংগলিক কামসমূহ আছে, কামসমূহ সম্পন্ন কৰে আজিৰ এই দিনটোত। আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহি উপস্থিত হৈ লুইতৰ বুকুত এইদৰে নিজৰ যি মাংগলিক কামসমূহ আছে, মাংগলিক কামসমূহ তেওঁলোকে কৰে। আৰু এই দৃশ্য এই মুহূৰ্তত ধুবুৰীৰ লুইতৰ বুকুৰ পাৰত এই মুহূৰ্তত আমি উপস্থিত হৈছোঁহি। নেতাই ধুবুৰী ঘাটপাৰৰ লগতে বিভিন্ন ঘাটপাৰত এই মুহূৰ্তত জিলা প্ৰশাসনৰ কঠোৰ যি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আচলতে এই যি স্নান সম্পন্ন হৈছে। আৰু ইয়াৰ লগত সংগতি ৰাখি যি মেলা অনুষ্ঠিত হৈছে, এই মেলা চলিব 15 দিনলৈকে। তাৰ পূৰ্বে মই সেই দৃশ্য মই দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত লুইতৰ পাৰৰ নেতাই ধুবুৰী ঘাটপাৰৰ দৃশ্য, ইয়াত ধুবুৰীৰ মহা অশোকা অষ্টমীৰ স্নানৰ দৃশ্য।